জোৰ কৰি লৈ আহিছে টিংকু এখেতক কিয় জোৰ কৰি লৈ আহিছ আরে কথা আছে আঙ্কেল কক আকৌ কি কম মাগুৰ এ নহয় আপুনিয়ে কৈছিল ইঞ্জিনিয়াৰতকে ভাড়া ঘৰৰ মালিক ডাঙৰ মামিক ক ইঞ্জিনিয়াৰতকে ভাড়া ঘৰৰ মালিকে বহুত টকা আৰু ভাড়া ঘৰৰ মালিক হলে পঢ়িব নালাগে কক আকৌ কি আপুনি তেনেকৈ কৈছে মোৰ আশা আকাংক্ষা সপোনবোৰ আপুনি ধ্বংস নকৰিব ই যদি ইঞ্জিনিয়াৰ নহয় মই মৰি থকাই ভাল নহয় মানে কথা হৈছে কি নহয় মানে কৰি থাকে হে ল'ৰাক ভাল শিক্ষা দিব লাগে আৰু আপুনি এইবোৰ বেয়া শিক্ষা দিবলৈ ধৰিছে জানেনে নাই আমাৰ তাৰে দুজন ইঞ্জিনিয়াৰে গুৱাহাটী মুম্বাই বাংগালোৰত পাঁচটাকৈ ফ্লেট লৈছে ঘৰ বনাইছে এজন যেনিবা জেলত আছে এজন ওলাল আপুনি মোৰ সপোনবোৰ ধ্বংস কৰি নেপেলাব জানেনে মই ইয়াৰ কাৰণে কিমান কষ্ট কৰিছো হয় নহয় ঐ তই মোক মিছামিছি কিয় গালি খুৱালি আহোঁ বিশ্বাস কৰক মই এইবিলাক কথা কোৱাহি নাই গুড মৰ্ণিং এই কিবা বোলে নে গুড নাইট বৰ মিছা কথা কৈ দেই মোক নিজে কৈছিল মালিক বৰ্তাৰ বহুত টকা বুলি বৰ্তা নহয় আংকলে বহুত টকা বুলি বাপৰে এই কণজলকীয়াটোৱে মোক জীয়াই বিক্ৰী কৰি দিব আমাৰ দিনত ইয়াৰ বয়সত কি আছিলোঁ ডাঙৰ মানুহৰ আগত কথাটো বাদে থিয় হ'বলৈ ভয় লাগিছিল আৰু ই মোক মিছলীয়া বনাই দিলে হে ভগৱান এই মানুহবোৰৰ লগত নহয় কথাই পাতিব নালাগে আৰে এইবিলাক মানুহেই নহয় ইঞ্জিনিয়াৰহে মানুহ নহয় মামি বৰ বেয়া মানুহ দেই দেতা আপুনি ইয়াতে বহি আছে মই আকৌ ভাবিলো ক'তবা গুচি গ'ল দেতা এটা কথা কিন্তু আপুনিতো অফিচলৈ যাব মই হলে একো বনাই দিব নোৱাৰো দে কৈ দিছো হ'ব দিয়া হে আগতে চাকৰি কৰোঁতে কিমান দিন নীলকণ্ঠ নামৰ হোটেলত পৰঠা খাই অফিচলৈ গৈছোঁ বাৰু এইবিলাক বাদ দিয়া শুনা এই ভাড়াঘৰত যে পোৱালিটো আছে তাৰ পৰা সাৱধানে থাকিবা সি তোমাক বিক্ৰী কৰি দিব তুমি গমেই নাপাবা বৰ তীখৰ ল'ৰা অৱশ্যে সৰুতে এনেকুৱা তীখৰ হলে কিবা ভালেই লাগে অলপ তীখৰ হ'বই লাগে বুজিছে দেতা আমাৰ যেতিয়া ল'ৰা হ'ব তেতিয়াতো এনেকুৱাই তীখৰ হ'ব এনেকুৱা তীখৰ হ'ব এনেকুৱা তীখৰ হ'লে এই মৰম লগা ককাকক দেখোন জ্বলাই মাৰিব হ'ব এনে ধেমালিহে কৰিছো দেতা চাহ একাপ খাব নেকি একাপ চাহে খুৱাব পাৰিম খালি হ'ব আনা মোৰ ঘূৰাই গ'ল অকণমান চকু মুচিলে ভাল লাগিব ভাড়াতীয়াৰ পৰা গালি খুৱাই দিলে ই বেছি দিন থাকিলে গোটেইখনটো অলুপৰ কৰি পেলাব হে ভগৱান আৰে এইটো দেখোন আচৰিত নম্বৰ ইণ্টাৰনেশ্যনেল নম্বৰ নেকি গোটেইবিলাক দেখোন 00000 কেছ কি ৰিচিভ কৰি চাওঁ হেল্ল' মই জমপুৰী হেড অফিচৰ পৰা কৈছো জমপুৰীৰ পৰা কৈছে আমাৰ ছাৰে আপোনাৰ ভাড়াঘৰ ভিজিট কৰিব মোৰ ভাড়াঘৰত ভিজিট কৰিব কিন্তু কিয় আপোনাৰ ভাড়াঘৰত বোলে ভাড়াতীয়াক বহম জ্বালা দিয়ে কমপ্লেইন কৰিছে কোনে কমপ্লেইন দিছে ইয়ালৈ অহা মানুহবোৰে বোলে ভাড়াঘৰতকৈ জমপুৰীয়ে হেনো বহুত ভাল আপোনাৰ ভাড়াঘৰ জমপুৰীতকৈ ছাৰ চব মিছা কথা মোৰ ভাড়াঘৰ বহুত ভাল স্বৰ্গতকৈও ভাল আমাৰ ছাৰ কৈ আছে জয় জমপুৰী এইটো হেমন্ত কাকতিৰ কুখ্যাত ভাড়াঘৰ হয়নে যিয়ে মোৰ জমপুৰী কুচাৰ পেলাই গৈছে আপুনি ইমান সোনকালে পাই গ'ল যে এয়া ডিজিটেলৰ যুগ কম্পিউটাৰত ইমেইল পাই গ'লো আৰু তুৰন্তে আহি গ'লো মই ভাবিছোঁ খবৰ দিছে এমাহমানৰ পাছত আহিব চূণতেল দিম ৰাস্তা ভাল কৰিম মানুহবিলাকক মেনেজ কৰিম ঐ মূৰ্খ অপদাৰ্থ এই যমৰাজৰ আগত তই ইমান বেয়া কথা ক সময় নাই চাব লাগে এক্সকিউজ মি মোৰ হৈ সাক্ষী দিবলৈ এই হাৰামজাদা কলিতা পুলিচটো নাই নহয় হেৰি এয়া মোৰ ভাড়াঘৰত থকা মানুহ এওঁলোকে মোৰ হৈ সাক্ষী প্ৰদান কৰিব ভিতৰত গৈ কথা পাতিবলৈ পাপী নৰাধম মই যমৰাজ মোক তই কি বুলি ভাবিছ ফটো বুলি ভাবিছ খিচিৰি খোৱা ফাত্ৰা
মই ভিজিট কৰাৰ আগে আগে তোক খবৰ দিম। ৰাস্তাত শিলগুটি পেলাই থবি, বেৰত চূণ দি থবি, মানুহক লাইন পাতি থিয় কৰাই থবি, আৰু মই চব ঠিক আছে বুলি কৈ যাম। ক'ব লাগে ভাড়া ঘৰত কি কি হৈ আছে। অ' ছাৰ ভাড়াঘৰখন যে বহুত ধুনীয়া। অলপ আঁতৰৰ পৰা মোৰ হাৰ্টৰ অপেন হাৰ্ট চাৰ্জাৰী কৰা আছে। এইখন ভাড়াঘৰ নহয়, স্বৰ্গপুৰী। আহ, কি সুন্দৰ। ধেৎ তেৰি, মই কৈছো নহয় আঁতৰৰ পৰা। মই বৰ দুৰ্বল, বিশেষকৈ নাৰীৰ আগত। অ' ছাৰ এইখন ভাড়াঘৰ নহয়, এইখন ৰম্যপুৰী, অমৰাৱতী, বাহ বাহ, নন্দনবন, পাৰিজাত কানন। নেহেৰু পাৰ্ক। অ' হ'ব তোমালোকে কৈছা। ইমান ধুনীয়া মানুহে কেতিয়াও মিছা কথা নকয়। অ'কে, ভাড়াঘৰ অ'কে বুলি মই ৰিপৰ্ট দি দিম। থেংক ইউ ছাৰ। ৰ'বা, এইখন ভাড়াঘৰ নেকি? খেলিবলৈ ঠাই অকণমান নাই, গছ-গছনি নাই, ঘৰৰ ৰুমবোৰো সৰু, ঘৰ এটাত জাপ মাৰিব নোৱাৰো। হেই, এইজনটো একদম বেয়া মানুহ। অনবৰতে ভাড়া কৈছে। ভাড়াটোৱে গালি পাৰে, পানী বেয়া, ঘৰবোৰ লেতেৰা। মনে কি? ইমানবোৰ কমপ্লেইন? ডাঙৰবোৰক পুৰা মেনেজ কৰিলি, এই সৰু পোৱালিটোক মেনেজ কৰিব নোৱাৰিলি? এই, তই ইয়াত থাকিব নোৱাৰ। বল জমপুৰীলৈ, বল। লৈ যাওক। এইজনক এনেকুৱা শাস্তি দিয়ক নহয়। লৈ যাওক। এৰি দিয়ক, সন্ধ্যা এৰি দিয়ক। নহ'ব, এৰি দিয়া। যাবই লাগিব। তই যাবই লাগিব। মিছা নহয়। যাবই লাগিব। এৰি দিয়ক। ই মহাবদমাছ, মোক নিনিব যমৰাজ, মোক নিনিব প্লিজ। ই মস্ত মিছলীয়া। অ' দেউতা, কি হৈছে আপোনাৰ? আৰা, ই মোক শেষ কৰি দিলে। ই ভোট জলকীয়াটো মানে কণ জলকীয়াটোৱে, মানে কৃষ্ণ জলকীয়াটোৱে। অ' দেউতা, হা? যমৰাজ ক'ত? তেওঁ মোক নিব খুজিছিল। ক'ত যমৰাজ? ইয়াততো কোনো যমৰাজে নাই। ইয়াত কোনো নাই? আৰা, কলিতাৰ নিচিনা একে দেখাৰ এটা যমৰাজ আহিছিল। তুমি আছিলা, কণ জলকীয়াৰ মাক আছিল। ই কণ জলকীয়াই বুজিছা মোক বৰবাদ কৰি দিলে। মোৰ কথা মিছামিছি কৈ যমৰাজক কৈছে। অ' দেউতা, আপুনি এইবোৰ এনেই চিন্তা কৰিছে। আচলতে কি জানে, এই অকণমানিটোৰ দুষ্টামি দেখি আপুনি ভয় খাইছে। মানে বহুত দিন সৰু ল'ৰা ছোৱালীৰ লগত একো সম্বন্ধ হোৱা নাই যে, আৰু জুৰি আৰু আমাৰ এখেতটো বহুত ডাঙৰ হ'ল। একো নহয় দিয়ক, আকৌ যেতিয়া সৰু ল'ৰা ছোৱালী লগ পাব তেতিয়া চব ঠিক হৈ যাব। চাহ দিছোঁ, আহক। ঠিকেই, সৰু ল'ৰা ছোৱালীৰ পৰা আঁতৰি থকাই ভাল। বহুত বছৰ হ'ল নহয়। অফিচলৈ যাব লাগে। চোন দেউতা, মই পুলিচ হ'লে মোকো এনেকৈ চাৰ্জ দিব নেকি? আৰু এটা কথা শুনক না, চাৰ্জ দিয়া মানে এই যে মোবাইলত যে চাৰ্জ দিয়ে সেইটো নেকি? আৰা, তোমাৰ নিচিনা পঢ়া শুনা কৰা ছোৱালী এজনীয়ে যদি এই ধৰণৰ কথা কোৱা, মানুহে কি ভাবিব? মানুহে গম পাব দিয়ক। ইমান দিনে ঘৰ পাকঘৰ এইবোৰৰ মাজত সোমাই থাকোঁতে পঢ়া শুনা ফুচটো হ'ল। হ'ব দিয়ক, নিজে যেতিয়া পুলিচত সোমাম তেতিয়াতো মই গম পাই যাম চাৰ্জ কেনেকৈ লয়। ঠিকেই, আহোঁ দিয়া। অ' কিবা খালেনে নাই? মাৰাই কিবা এটা মাল আনি দিলে, চালোঁ, বুজি নাপালোঁ, খালোঁ, বুজি নাপালোঁ, পেটত গুচি গ'ল, পেটেও বুজি নাপালে। অলপ পিছত লিভাৰে সোধে নেকি, দাদাইটো কি মাল পঠিয়ালে। হৰা, সেইটো বোলে মাৰাৰ স্পেচিয়েল। অ' হ'ব দিয়ক। অ' দেউতা, আপুনি যাওক, ইয়াৰ পিছত আকৌ ময়ো যাম নহয়। আজি নহয়, তেতিয়া আকৌ মা অকলশৰীয়া হৈ যাব। হ'ব, আপুনি গৈ থাকক। হে ভগৱান, চাকৰি জীৱনৰ ছেকেণ্ড ইনিংছ খেলিব লৈছোঁ। আগৰ দৰে মোক লটি ঘটি পেৰেচান নকৰিবা। শুনা পাইছা নে নাই? শুই উঠাই নাই নেকি? কিবা এটা খেলি মেলি হৈছে। ইমান শকত মানুহজনীৰ জোখটো ইমান সৰু কেনেকৈ হৈ গ'ল? জোখবোৰতো ঠিকেই আছে। তেৰি, চব এইকাৰণে হৈছে। মোৰ মূৰটো খালে এইজনীয়ে। দোকানত বহি বহি যদি মই ঘৰৰ কথা চিন্তা কৰি থাকোঁ, খেলি মেলিটো হ'বই। गजरा मोहब्बत वाला गजरे ने ऐसा डाला गजरे ने ले ली मेरी जान
ইমান সাজি কাচি কলৈ যাওঁ কম সাজি কাচি ওলাইছো ঘৰতে আছো ঘৰত থাকোঁতে ইমান ফেশ্বন বাহিৰত ওলাই গ'লে কি হ'ব মোক দেখা নাই কি পিন্ধি আছো মতা মানুহ আৰু মাইকী মানুহৰ মাজত বহুত পাৰ্থক্য আছে ময়ো মাইকী মানুহ মানে মাইকী মানুহৰ লগত থাকোঁ শুন ঘৰত থাকোঁতে এনেকৈ থাকিব নোৱাৰ কেনেকৈনো আছো অকণমানতো কৰিব লাগিব হ'ব এইযোৰ সলা নহ'লে কাটি টুকুৰা টুকুৰি কৰি পেলাম এনেই দোকানৰ টেনশ্যন আৰু টেনশ্যন নিদিবি এইযোৰ এতিয়া সৰুকৈ চিলাওঁ নে ডাঙৰকৈ চিলাওঁ সলাচনে নাই সলা বুলি কৈছো কাটি পেলাম যা মিছ দিবা কাকতি ৰাতিপুৱাই পুৱাই কোনফালে ওলালে আপুনি গম নাপায় যেন পাইছিলোঁ আকৌ মই অফিচত জইন কৰিলোঁ অফিচত ক'ৰ অফিচত নকওঁ হৈছে ৰিটায়াৰ কৰা মানুহবিলাকক আকৌ চাকৰি কৰাৰ সুবিধা দিছে 2 বছৰৰ বাবে ঠিকা ভিত্তিত ফিক্স পে' ঠিকা ভিত্তিত ফিক্স পে কাকতি মোৰ চাকৰি থাকিও মোৰ অফিচত নাযাওঁ আপুনি আকৌ চাকৰি কৰে গম পালোঁ বাহিৰা পইচা খোৱাৰ লোভটো এতিয়াও আঁতৰ হোৱা নাই ৰিকেউণ্ট এই হেমন্ত কাকতিয়ে চাকৰি কালত এটকাও বাহিৰা পইচা খোৱাৰ ৰেকৰ্ড নাই ঘৰত থাকি আমনি লাগিছে সেইকাৰণেহে চাকৰিত জইন কৰিব লৈছোঁ টকাৰ বাবে কৰা নাই আপুনি ক'লে মই শুনিলোঁ কিন্তু বিশ্বাস হ'লে নহ'ল ক'ত বিশ্বাস কৰিব অনবৰতে বেয়া চিন্তাবিলাক মূৰত লৈ থাকে হ'ব দিয়ক যাওঁ নতুনকৈ চাকৰিলৈ ওলাইছোঁ মূৰটো গৰম কৰি নুতুলিব হ'ব দিয়ক সঁচা কথাটোহে ক'লোঁ সঁচা কথা আপোনাক মোৰ জানা আছে পিছে বৰাদৈ বোলে ইন্দ্ৰাণী নে কি কেইজনীক ঘৰতে ৰাখিব কি বৰাই কৈছে ময়ো চাই আছোঁ মই এনেকুৱা এটা স্কেণ্ডেল উলিয়াই দিম মানুহৰ ওচৰত মুখ উলিয়াব নোৱাৰিব তেওঁ হয় ঠিকেই আপোনাৰ মাথাটোত আৰু ভাল বুদ্ধি থাকিবনে এই কাকতি কথা দৰকাৰ নাই এতিয়া বৰাক কি কৰিব পাৰি তাৰে এটা চিন্তা কৰক হেৰা ভাত দালি ভাজি চব্জি চব ৰেডি হৈ আছে বেঙেনা দুটাও পুৰি থৈছোঁ গৰমে গৰমে ভাতকেইটা উলিয়াই খাবা আৰু ল'ৰাকো দিবা মোৰ দৰকাৰী কাম এটা আছে মই এফালে যাওঁ ভাতকেইটা বাঢ়ি দিব নোৱাৰা কিনো ইমান জৰুৰী কামটো হ'ল যে আমাতকৈও জৰুৰী হ'ল হেৰা তুমি পাহৰি যোৱা নেকি মোৰ চাকৰি এটা আছে নহয় এই মাহৰ মূৰত যে দৰমহাটো পাওঁ এনেই নাপাওঁতো হ'ব চবেই চাকৰি কৰে এৰা চবেই চাকৰি কৰে কিন্তু কোনো মতা মানুহে এই তোমাৰ নিচিনা ঘৈণীয়েক এজনী থকাৰ পাছতো ডিউটিলৈ যোৱাৰ সময়ত ঘৰ চাফা কৰা ঘৈণীয়েকৰ কাপোৰ ধোৱা ভাত পানী বনোৱা এইবিলাক কাম কৰি নাথাকে লোকৰ নিচিনাকে আৰু ল'ৰাৰ কথা কোনেও চিন্তা নকৰে নহয় জানো তুমি কিনো চিন্তা কৰিছা হেৰা মোৰ এই চাকৰিটো যাব লাগিলে ল'ৰাক স্কুলত পঢ়োৱা কথাটো বাদেই দিয়া দুবেলা দুমুঠি শান্তিৰে খোৱাৰ কথাও চিন্তা কৰিব লাগিব তাৰমানে ল'ৰাৰ কথা মই এতিয়া অকলে চিন্তা কৰিম অকলে চিন্তা কৰিব লাগিব মানে কি কৈছা তুমি মই কি চিন্তা কৰা নাই আৰে পইচা সুতত ধাৰেৰে আনি হ'লেও ল'ৰাক এডমিশ্যন দিছোঁ তোমাৰ কাপোৰ কানি কথা চিন্তা কৰিছোঁ ঘৰ চলোৱাৰ কথা ভাবিছোঁ ইয়াৰ পাছতো মই আৰু কি চিন্তা কৰিব লাগে মাম্মী পাপা কোনে মোক লৈ চিন্তা কৰিছে ঠিক কৰা মই অকলে স্কুললৈ যাম মই পাৰিম বাই টিংকু ৰবাচোন তোমাৰ কাৰণে আজি টিংকু অকলে স্কুল যাব লগা হ'ল তুমি সব শেষ কৰি দিলা টিংকু টিংকু তুমি সব শেষ কৰি দিলা মানে আৰে সি অকলে স্কুললৈ যাবলৈ ওলাইছে সেইটো ভাল কথা তুমি সব শেষ কৰি দিলা বজাৰলৈ যাব লাগিছিল অৱশ্যে এই সাধাৰণ কামটোৰ কাৰণেনো কেনেকৈ যাওঁ যিহে গৰম পৰিছে সন্ধ্যা 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 মা হেৰি পুলিচৰ যে বহুত পাৱাৰ থাকে আপুনি গম পায় নে নাপায় পাওঁ পুলিচৰ যে বহুত পাৱাৰ মই জানো নহয় সন্ধ্যা আপুনি নাজানে দিয়ক শুনক পুলিচে বোলে যেতিয়া নিজৰ ড্ৰেছটো পিন্ধি থাকে নহয় তেতিয়া বোলে কোনেও একো কৰিব নোৱাৰে আৰু গাত এনেকে হাত দিব নোৱাৰে তাৰপাছত কি তাৰপিছত আকৌ আপুনি চাই থাকক মই যেতিয়া পুলিচ হ'ম নহয় ঘৰটোত মই অনবৰতে পুলিচৰ ড্ৰেছটোকে পিন্ধি থাকিম তেতিয়া মোক কোনেও একো কৰিব নোৱাৰিব
এনেও ঘৰত তোমাক কোনো একো নকয় মই কিবা বেলেগ কথা এটাৰ কাৰণেহে তোমাক মাতিছিলোঁ অ' মা আপুনি কিন্তু মোক এতিয়া বেলেগ কাম কৰিব নিদিব দেই মানে মোৰ এতিয়া এটা কথাই চিন্তা পুলিচ হেৰা একো ডাঙৰ কাম নহয় মানে মোৰ মেখেলা